নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি লাভ কৰিবলৈ হাতাকৈ বিশেষ কাম কৰিব লাগিব আৰু 19 নম্বৰ কিস্তি দিব 4,000 টকা। কিন্তু এই 4,000 টকা কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি কেতিয়া দিব কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰি লওক 4টা বিশেষ গুৰুত্বপূৰ্ণ কাম আৰু লাভ কৰক 19 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক 4টা ডাঙৰ কাম। অৰ্থাৎ কেনেদৰে কৰিব এই 4টা কাম আৰু কি কৰিব লাগিব সবিশেষ জানিব। লগতে যদি আপোনালোকে এই 4টা বিশেষ কাম নকৰে তেনেহ'লে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। যিহেতু 24 ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন আৰু পুৱাতে 19 নম্বৰ কিস্তি ধন 2,000 টকা লাভ কৰিব কৃষকসকলে। অৰ্থাৎ যিসকল যোগ্য কৃষক হ'ব। ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই 4টা বিশেষ কাম। অৰ্থাৎ এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে 4টা বিশেষ কাম কৰিব লাগিব। হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KIC আপডেট। আৰু KIC আপডেটৰ বাবে আপোনালোকে CHC চেণ্টাৰত যাওক আৰু আজিয়ে কৰি লওক KIC আপডেট। আৰু KIC আপডেট নকৰিলে 19 নম্বৰ কিস্তি ধন নাপাব। ঘৰতো কৰিব পাৰিব আপোনালোকে KIC আপডেটৰ কাম। অৰ্থাৎ pmkisan.government.in ৱেবছাইটত গৈ ঘৰত বহিয়ে আপোনালোকে কিন্তু KIC সমূহ কমপ্লিট কৰিব পাৰিব। লগতে হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ DBD মাধ্যমত। কাৰণ এই টকাটো DBD মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। আৰু DBD অন কৰিবৰ বাবে আপোনালোকে বেংক বিষয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। আৰু কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। লগতে এই কাম কৰিবৰ বাবে আপোনালোকে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে বেংকৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড যদিহে লিংক কৰোৱা নাছিলে পূৰ্বতে। আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 24 ফেব্ৰুৱাৰী তাৰিখে পুৱা 10 বজাত আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু যিসকল যোগ্য হ'ব পূৰ্বতে 18 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেওঁলোকে কিন্তু 4,000 টকা লাভ কৰিব। অৰ্থাৎ দুটা ইনষ্টলমেণ্ট যোগেদি তেওঁলোকে লাভ কৰিব 4,000 টকা। আৰু যিসকল এটা ইনষ্টলমেণ্ট লাভ কৰিব তেওঁলোকে লাভ কৰিব 2,000 টকা। আৰু তাৰ বাবে আপোনালোকে KIC কৰাটো বাধ্যতামূলক। লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব। আৰু এই বিশেষ কাম কৰিলেহে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু 24 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে আপোনালোকে KIC আপডেট কৰি লওক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ অসুবিধা হ'লে ওচৰ চুবুৰীয়া আপোনালোকে নিজৰ পোষ্ট অফিচত গৈ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু আহিবলগীয়া PM কিষাণ 19 নম্বৰ কিস্তি ধন তাতে কিন্তু সোমাব। গতিকে আপোনালোকে 24 ফেব্ৰুৱাৰী তাৰিখৰ আগতে এই বিশেষ কামকেইটা কৰি লওক। অৰ্থাৎ আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকল কৃষক যোগ্য হ'ব তেওঁলোকেহে লাভ কৰিব। অৰ্থাৎ লাখ লাখ কৃষকৰ নামসমূহ ইতিমধ্যে কৰ্তন কৰিছে। গতিকে আপুনি যদি 19 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে, যোগ্য হিতাধিকাৰী হয়, তাৰ বাবে আপোনালোকে এতিয়া অতি শীঘ্ৰে আজিৰ ভিতৰতে আপোনালোকে KIC আপডেট কৰি লওক। আৰু KIC আপডেট কৰিব হ'লে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ কিন্তু আপোনালোকে KIC আপডেট কৰিব পাৰে অথবা নিজৰ মোবাইলতো কৰিব পাৰে। আৰু নিজৰ মোবাইলত pmkisan.government.in অফিচিয়েলত গৈ আপোনালোকে প্ৰথমতে লিষ্টখনৰ অফিচিয়েল ৱেবছাইট পেজৰ ওপৰত ক্লিক কৰিব। তাৰপিছতে আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰিব আৰু তাতে লিখা আছে PM কিষাণ KIC। আৰু তাৰ ওপৰতে আপোনালোকে চিম্পলি ক্লিক কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকে কিন্তু মোবাইলৰ OTPৰ জৰিয়তে KIC আপডেট কৰিব পাৰিব। অথবা PM কিষাণ এপৰ জৰিয়তেও কিন্তু আপোনালোকে KIC সমূহ আপডেট কৰিব পাৰিব। গতিকে এই কাম 24 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আপুনি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই ভিডিঅ'টো চাই যাতে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন সকলোৱে লাভ কৰে বা 19 নম্বৰ কিস্তি ধন পায় তেওঁলোকে। গতিকে বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।